নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান ৰাজনীতিৰ লগত জড়িত কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটি কুৱেশ্যন হৈছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সমতাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰিছে? ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সমতাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 14 পৰা 18 নং অনুচ্ছেদৰ ভিতৰত। মনত ৰাখিব, ভাৰতীয় সংবিধানৰ 14 পৰা 18 নং অনুচ্ছেদৰ ভিতৰত সমতাৰ অধিকাৰৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদৰ ভিতৰত স্বাধীনতাৰ অধিকাৰৰ বিষয়ে, 23 পৰা 24 নং অনুচ্ছেদৰ ভিতৰত শোষণ বিৰুদ্ধৰ অধিকাৰৰ বিষয়ে আৰু 25 পৰা 28 নং অনুচ্ছেদৰ ভিতৰত ধৰ্মৰ অধিকাৰৰ বিষয়ে সন্নিৱিষ্ট কৰা হৈছে। মনত ৰাখিব। ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব আমাৰ যিটো সমতাৰ অধিকাৰ 14 পৰা 18 নং অনুচ্ছেদৰ ভিতৰত আছে, ইয়াৰে 14 নং অনুচ্ছেদত আছে আইনৰ চকুত সকলো সমান। 15 নং অনুচ্ছেদত আছে ধৰ্ম, জাতি, বৰ্ণ, লিংগ, জন্মস্থান হেতুকে বিভেদকৰণ নিষেধ, অৰ্থাৎ ধৰ্ম, বৰ্ণ, জাতি, লিংগ অনুযায়ী সকলোৱে সমান হ'ব, কাকো ভেদাভেদ কৰিব নোৱাৰিব। 16 নং অনুচ্ছেদত আছে চৰকাৰী নিয়োগৰ বিষয়ৰ সুযোগৰ সমতা। 17 নং অনুচ্ছেদত আছে অস্পৃশ্যতা বিলুপ্তিকৰণ আৰু 18 নং অনুচ্ছেদত আছে খিতাপ বিলোপন। আৰু যিটো আমাৰ স্বাধীনতাৰ অধিকাৰ 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদৰ ভিতৰত আছে, ইয়াৰে 19 নং অনুচ্ছেদত বাক স্বতন্ত্ৰতা আদিৰ বিষয়ে কিছুমান অধিকাৰ সংৰক্ষণ কৰা হৈছে, অৰ্থাৎ কথা কোৱাৰ অধিকাৰ দিয়া হৈছে। 20 নং অনুচ্ছেদত অপৰাধী বা দোষী সাব্যস্তকৰণৰ সম্পৰ্কে সংৰক্ষণৰ বিষয় আছে আৰু 21 নং অনুচ্ছেদত জীৱন আৰু ব্যক্তিগত স্বাধীনতা, 22 নং অনুচ্ছেদত কোনো ক্ষেত্ৰত বন্দীকৰণ আৰু নিৰুদ্ধীকৰণৰ পৰা সংৰক্ষণ। এইকেইটা হৈছে আমাৰ স্বাধীনতাৰ অধিকাৰ। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে ভাৰতত মুখ্য ন্যায়াধীশ কোনে নিযুক্তি দিয়ে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ দ্য প্ৰেচিডেণ্ট, অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে। মনত ৰাখিব, ভাৰতত মুখ্য ন্যায়াধীশ ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ কোনটো সংশোধনে 6 পৰা 14 বছৰৰ ভিতৰত শিশুৰ শিক্ষাক মৌলিক অধিকাৰ কৰি তুলিছে? ভাৰতীয় সংবিধানৰ কোনটো সংশোধনে 6 পৰা 14 বছৰৰ ভিতৰত শিশুৰ শিক্ষাক মৌলিক অধিকাৰ কৰি তুলিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 86তম এমেণ্ডমেণ্ট, অৰ্থাৎ 86তম সংবিধান সংশোধনীৰ জৰিয়তে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংবিধানৰ কোনটো অংশত নাগৰিকত্বৰ বিষয়ে আলোচনা কৰা হৈছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি পাৰ্ট 2, অৰ্থাৎ দ্বিতীয় অধ্যায়ত। মনত ৰাখিব, ভাৰতীয় সংবিধানৰ দ্বিতীয় অধ্যায়ত বা অংশত নাগৰিকত্বৰ বিষয়ে আলোচনা কৰা হৈছে। নেক্সট কুৱেশ্যনটিত আছে কোনটো সংশোধনীৰ দ্বাৰা
প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোজন কৰিছে কোনটো সংশোধনীৰ দ্বাৰা প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোজন কৰিছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি 42তম এমেণ্ডমেণ্ট অৰ্থাৎ 42 সংখ্যক সংশোধনীৰ জৰিয়তে মনত ৰাখিব 42 সংখ্যক সংশোধনীৰ জৰিয়তে প্ৰস্তাৱনাত সমাজবাদী শব্দটো সংযোজন কৰিছে ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব 42তম সংশোধনীৰ জৰিয়তে সমাজবাদীৰ লগতে ধৰ্মনিৰপেক্ষ শব্দটো সংযোজন কৰিছে নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ ৰাষ্ট্ৰপতিক অপসাৰণ কৰাৰ ক্ষমতা কাৰ হাতত থাকে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি দা পাৰ্লিয়ামেণ্ট মনত ৰাখিব ভাৰতৰ ৰাষ্ট্ৰপতিক অপসাৰণ কৰাৰ ক্ষমতা পাৰ্লিয়ামেণ্ট অৰ্থাৎ সংসদৰ হাতত থাকে নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সংশোধনী পদ্ধতিৰ বিষয়ে আলোচনা কৰিছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে সংশোধনী পদ্ধতিৰ বিষয়ে আলোচনা কৰিছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 368 নং আৰ্টিকল অৰ্থাৎ অনুচ্ছেদ মনত ৰাখিব 368 নং অনুচ্ছেদৰ জৰিয়তে ভাৰতীয় সংবিধানত সংশোধনী পদ্ধতিৰ বিষয়ে আলোচনা কৰিছে নেক্সট কোৱেশ্চনটিত আছে কোনটো সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 42তম এমেণ্ডমেণ্ট মনত ৰাখিব 42 সংখ্যক সংশোধনীৰ দ্বাৰা ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্য সংযোজন কৰা হৈছে অৰ্থাৎ লিপিবদ্ধ কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জৰুৰীকালীন বিধানসমূহৰ বিষয়ে আলোচনা কৰিছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ 332ৰ পৰা 360 নং অনুচ্ছেদৰ ভিতৰত মনত ৰাখিব 332ৰ পৰা 360 নং অনুচ্ছেদৰ ভিতৰত জৰুৰীকালীন বিধানসমূহৰ বিষয়ে আলোচনা কৰিছে নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধানৰ কোনখন অনুসূচিত ৰাজ্যসভাৰ আসনৰ অবণ্টন সন্নিৱিষ্ট কৰা আছে ভাৰতীয় সংবিধানৰ কোনখন অনুসূচিত ৰাজ্যসভাৰ আসনৰ অবণ্টন সন্নিৱিষ্ট কৰা আছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি সেকেন্ড শেডিউলত অৰ্থাৎ দ্বিতীয় অনুসূচিত মনত ৰাখিব আমাৰ ভাৰতীয় সংবিধানখনৰ মুঠ 12টা অনুসূচী আছে ইয়াৰ দ্বিতীয় অনুসূচিত ৰাজ্যসভাৰ বিষয়ে আলোচনা কৰা হৈছে ইয়াৰ লগতে মনত ৰাখিব যেটো আমাৰ 8 শিডিউল অৰ্থাৎ অষ্টম অনুসূচী আছে ইয়াত আমাৰ যিবিলাক ভাষা আছে ভাষাসমূহৰ বিষয়ে আলোচনা কৰা হৈছে কোৱেশ্চনটিত আছে নেক্সট ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ সি 5 ইয়াৰ্ছ অৰ্থাৎ 5 বছৰ মনত ৰাখিব ভাৰতৰ উপৰাষ্ট্ৰপতিৰ কাৰ্যকাল 5 বছৰ নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনগৰাকী ব্যক্তি অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ সময়ত বিধানসভাৰ সদস্য নাছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি বিমলা প্ৰসাদ চলিহা মনত ৰাখিব বিমলা প্ৰসাদ চলিহাই যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হৈছিল সেই সময়ত তেখেতে বিধানসভাৰ সদস্য নাছিল নেক্সট কোৱেশ্চন স্বাধীনতাৰ পিছত অসমৰ ৰাজধানী কোনখন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ শিলং অপচন নম্বৰ এ শিলং মনত ৰাখিব স্বাধীনতাৰ পিছত অসমৰ ৰাজধানী শিলং আছিল নেক্সট কোৱেশ্চনটিত আছে 1947 চনত স্বাধীনতাৰ আগতে অসমত কিমানখন জিলা আছিল
অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি 13খন মনত ৰাখিব স্বাধীনতাৰ আগতে অসমত 13খন জিলা আছিল নেক্সট কোৱেশ্চনটিত আছে অসম কেতিয়া বেংগল প্ৰেসিডেন্সিৰ পৰা পৃথক কৰা হৈছিল অসমক কেতিয়া বেংগল প্ৰেসিডেন্সিৰ পৰা পৃথক কৰা হৈছিল অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1874 চনত মনত ৰাখিব অসমক 1874 চনত বেংগল প্ৰেসিডেন্সিৰ পৰা পৃথক কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে অসম গ্ৰাম্য স্ব-চৰকাৰ আইন কেতিয়া গৃহীত হৈছিল অসম গ্ৰাম্য স্ব-চৰকাৰ আইন কেতিয়া গৃহীত হৈছিল অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 1926 চনত মনত ৰাখিব অসম গ্ৰাম্য স্ব-চৰকাৰ আইন 1926 চনত গৃহীত কৰা হৈছিল কোৱেশ্চনটিত আছে অসম বিধানসভা কেতিয়া গঠন কৰা হৈছিল অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ সি 1937 চনৰ 7 এপ্ৰিল তাৰিখে মনত ৰাখিব অসম বিধানসভা 1937 চনৰ 7 এপ্ৰিল তাৰিখে গঠন কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্য সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসম ৰাজ্যৰ সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি 371 নং অনুচ্ছেদৰ দ্বিতীয় অধ্যায়ত মনত ৰাখিব 371 নং বি অসম ৰাজ্য সন্দৰ্ভত বিশেষ ব্যৱস্থা আছে